2025 সবাতোকৈ অপূৰণীয় ক্ষতি আছিল জুবিন গাৰ্গৰ প্ৰয়াণ। জুবিনৰ শোকত আসন্ন হৈ থকা ৰাজ্যবাসীৰ দাবীৰ প্ৰতি সঁহাৰি দি চৰকাৰে তৎপৰতাৰে ন্যায় প্ৰদানৰ পদক্ষেপ লৈছিল। ন্যায় ব্যৱস্থা যাতে নিৰপেক্ষ আৰু দ্ৰুততৰ হয় তাৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে তৎপৰতা। জুবিন গাৰ্গৰ গোচৰত বিশেষ পাব্লিক প্ৰচিকিউটৰ দিব চৰকাৰে। 5-6 জানুৱাৰীত পাব্লিক প্ৰচিকিউটৰৰ নাম ৰাজহুৱা কৰিব। 1 জানুৱাৰীৰ দিনাই বিশেষ চৰকাৰী অধিবক্তা নিয়োগ কৰাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য চৰকাৰে আমি এই গোটেই ঘটনাটোৰ যাতে ন্যায় বাস্তৱসংগত হ'ব পাৰে, লিমিটেড টাইমৰ ভিতৰত ন্যায় হ'ব পাৰে, সেইকাৰণে ৰাজ্য চৰকাৰে ইতিমধ্যে অহা 12 জানুৱাৰীৰ পৰা স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এই গোটেই ঘটনাটোক যাতে ন্যায়ালয়ত আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ বাবে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ নিয়োগৰ বাবে সিদ্ধান্ত লৈছে। 12 জানুৱাৰীৰ পৰা নিয়োগ কৰা হ'ব বিশেষ চৰকাৰী অধিবক্তা। জুবিনৰ গোচৰৰ বাবে চৰকাৰে বিশেষ আদালতৰ বাবে আবেদন জনাব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক আবেদন কৰিব বুলিও জনালে মুখ্যমন্ত্ৰীয়ে। 3-4জন জ্যেষ্ঠ ক্ৰিমিনেল এডভোকেটৰ লগত আমি কথা পাতি আছোঁ। 5 বা 6 তাৰিখৰ ভিতৰত আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰজনৰ নামো আমি ঘোষণা কৰিব পাৰিম। আৰু স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এপইণ্টমেণ্ট হৈ যোৱাৰ লগে লগে আৰু ডকুমেণ্টছ এক্সচেঞ্জৰ পৰ্যায়টো পাৰ হৈ যোৱাৰ লগে লগে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াক এখন স্পেচিয়েল কোৰ্টৰ বাবে যোনে নেকি অকল এই গোচৰটোৰে বিচাৰ কৰিব তাৰ বাবেও আমি আবেদন জনাম। আনহাতে অভিলেখ গঢ়ি জুবিন গাৰ্গৰ শেষৰ চিনেমা ৰৈ ৰৈ বিনালে উপাৰ্জন কৰিলে 32 কোটি টকা। ৰৈ ৰৈ বিনালেৰ পৰা সংগৃহীত SGST উভতাই দিব চৰকাৰে। 2,90 লাখ টকাৰ SGST উভতাই দিব চৰকাৰে। জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখনে চিনেমা হলৰ পৰা অসমৰ ৰাইজে টিকট বা বিভিন্ন ধৰণৰ যিটো ট্ৰেঞ্জেকশ্যন হয় তাৰ পৰা 32 কোটি টকা আহৰণ কৰিছে। এই 32 কোটি টকাৰ বিপৰীতে ৰাজ্য চৰকাৰে লাভ কৰা 2,90 লাখ টকাৰ GST আজি বা অহাকালি আমি কলাগুৰু ফাউণ্ডেশ্যন যাক জুবিন গাৰ্গে স্থাপন কৰিছিল তালৈকে আমি হস্তান্তৰ কৰিম। ইতিমধ্যে পুঁজি বিত্ত বিভাগে মুকলি কৰি দিছে। আজি বা অহাকালি আমি 2,90 লাখ টকা যিটো ষ্টেট GST আমি কালেক্ট কৰিছিলোঁ তাক আমি অহাকালি কলাগুৰু ফাউণ্ডেশ্যনলৈকে উভতাই দিম। কলাগুৰু ফাউণ্ডেশ্যনক চৰকাৰে দিব চিনেমাখনৰ SGSTৰ ধন। শুকুৰবাৰে ৰাজ্য চৰকাৰে কলাগুৰু ফাউণ্ডেশ্যনক প্ৰদান কৰিব এই ধনৰাশি। নৱবৰ্ষৰ পহিলা দিনটোতেই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সম্পৰ্কত চৰকাৰে লোৱা এই পদক্ষেপ সম্বন্ধে জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে। গুৱাহাটীৰ পৰা বলেন ভট্টাচাৰ্য আৰু হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।